গুণ লীলাবিলাক নিৰন্তৰে শ্ৰৱণ আৰু কীৰ্তন কৰিবলৈ কৈছে ভগৱানে। এটোৱে আমাৰ কলিযুগৰ কাৰণে, আমাৰ জীৱবিলাকৰ কাৰণে স্বধৰ্ম দেবা। এতিয়া আমি আগবাঢ়িছোঁ। ইয়াতে কৈছে পদবন্ধে, ইয়ে পুনৰপি অৰ্জুনে কৰিলা প্ৰণিপাত, প্ৰদক্ষিণ কৰি জুৰি লন্ত জোৰ হাত। যেতিয়া ভগৱন্ত বিশ্বৰূপ দেখুৱাৰ লগে লগে কি হ'ল, অৰ্জুনে ভগৱন্তৰ বিশ্বৰূপটো চাব পৰা নাছিল। অৰ্জুনক দিব্য জ্ঞান দিলে আৰু দিব্য জ্ঞানেৰেহে অৰ্জুনে ভগৱন্তৰ বিশ্বৰূপ দৰ্শন পাইছে। এতিয়া আমি কেনেকৈ বিশ্বৰূপ দৰ্শন পাম? যেতিয়াই আমি ভগৱন্তৰ প্ৰেম ভক্তি যেতিয়া আমি কৰিম, নিৰন্তৰে শ্ৰৱণ কীৰ্তন কৰিম, তেতিয়াইহে আমি সেই পৰমাত্মাৰ বিশ্বৰূপটো দৰ্শন কৰিম। মানে সমস্ত ভূততে যে তেওঁ পৰিপূৰ্ণৰূপে আছে, সমস্ত ভূততে যে তেওঁ পৰিপূৰ্ণৰূপে আছে, সেই পৰিপূৰ্ণৰূপে যিজন পৰমাত্মা ভগৱান আছে, নমো সমস্ত ভূতানাম আদি ভূতায় ভূভৃতে অনেক ৰূপ ৰূপায়ে, অনেক ৰূপত যিজন ৰূপায়িত হৈ আছে, অনেক ৰূপত যিজন ৰূপায়িত হৈ আছে, সেইজন পৰমাত্মাক দেখিবলৈ হ'লে আমাকো দিব্য জ্ঞান লাগে। বুজি পাইছেনে কথাটো? সেই দিব্য জ্ঞানটো আমি ক'ত পাম? যেতিয়া আমি ভগৱন্তৰ ভক্তি কৰিম। আৰু সেইকাৰণে ভক্তি যুগটোক শ্ৰেষ্ঠ বুলি কৈছে। ইয়াত ক'ব এতিয়া যে কৃষ্ণক সম্বন্ধি শ্ৰদ্ধাৰ বাবা কৃষ্ণ অকণমান কথা এটি মোক জনাই লওকচোন প্ৰভু, মোক সোধুৱাই আছে। ইতিমধ্যে আপুনি প্ৰকাশ কৰিলে যে স্বধৰ্ম, আমাৰ স্বধৰ্মৰ বিষয়ে ক'লে কৃষ্ণ ভকতি। এই বহুত জেগাত কোৱা হৈছে শ্ৰদ্ধাৰ প্ৰভু যে স্বধৰ্মক তেজী ভজৈ কৃষ্ণক সম্পত্তি। বহুত জেগাত কৃষ্ণক ভকতি কৰিবলৈ কোৱা হৈছে, স্বধৰ্ম বুলি কোৱা হৈছে। আৰু বহুত জেগাত কিন্তু স্বধৰ্মক নেৰিবলৈ কোৱা হৈছে, বহুত জেগাত স্বধৰ্ম তেজিবলৈ কোৱা হৈছে। গতিকে এই দুইটা স্বধৰ্মৰ বিষয়ে অকণমান ব্যক্ত কৰিলে ভাল পাম প্ৰভু কৃষ্ণ। স্বধৰ্ম হৈছে আত্মাৰ ধৰ্ম। স্ব মানে আত্মা, মানে আত্মাৰ ধৰ্ম কি? আপুনি যিটো য'ত পাইছিলে, এইটো সম্পূৰ্ণ শ্লোকটো গাই দিব পাৰিলেহে মই বস্তুটো উলিয়াই ল'ব পাৰিম। কিন্তু ইয়াত যিটো কৈছে আমাৰ মহাপুৰুষ গুৰুজনাই যিটো স্বধৰ্মৰ কথা কৈছে, স্ব মানে আত্মা। আত্মাৰ ধৰ্ম কি? ঈশ্বৰক লাভ কৰা বা ঈশ্বৰৰ ভকতি কৰাই আত্মাৰ ধৰ্ম, নহয় জানো? গতিকে এই আত্মাৰ ধৰ্ম হৈছে আমি ভগৱন্তৰ ভক্তি কৰা। এইখিনি কথা ওলাব বাৰু। আমি আপোনাৰ প্ৰশ্নটো আচলতে প্ৰশ্ন বুলিও নহয়, কথাটো আমি জানিবলগীয়া কথা দে বাপ। ইয়াতে কৈছে কৃষ্ণক সংবোধি হেন বুলিলা অৰ্জুনে, আৰু একে সংশয় মিলিল মোৰ মনে, পূৰ্বত মোহক হেন কহিলা গোসাঁই, জ্ঞান বিনাই নিষ্টে জানা কাৰো গতি নাই। তুমি দেখোন কৈছিলা পূৰ্বত, তাৰমানে পূৰ্বৰ অধ্যায়ত ভগৱানে কৈ গ'ল যে জ্ঞানতহে গতি আছে বুলি ক'লে। আৰু এই প্ৰশ্নটো উদ্ধৱকো কৃষ্ণই কৈছিলে, হয়নে? আৰু যে কেহু বোলে জ্ঞানে গতি, কেহু বোলে কৰ্ম, তোমাৰ সন্মতিটো ভকতিৰ পন্থ, এইটো মই বুজি পোৱা নাই। তেতিয়া ভগৱন্ত কৈছে, জ্ঞানে গতি কহৈ বেদ শুনাতৰ পৰিচ্ছেদ, আছৈ জ্ঞান ভকতিৰ মাজে। আৰু এই ভকতিটোকে ভগৱন্ত নিৰূপণ কৰিবৰ কাৰণে এই জ্ঞানৰ কথাটো অৰ্জুনৰ এটা সন্দেহ উৎপন্ন হ'ল যে প্ৰভু তুমি দেখোন ক'লা জ্ঞানৰ কথা, জ্ঞানে বিনে নিষ্টে জানা কাৰো গতি নাই। আকৌ এতিয়া তুমি ভক্তিৰ কথা ক'বলৈ আগবাঢ়িছা, কথাটো মোৰ অকণমান ধুদুৰ মুদুৰ হৈ গ'ল। গোটেইটোত প্ৰশ্নই আছে বাৰু, প্ৰশ্ন আৰু উত্তৰে আছে। অৰ্জুনে প্ৰশ্ন কৰিছে আৰু ভগৱানে তাৰ উত্তৰবিলাক ধুনীয়াকৈ দি গৈ আছে। কিন্তু সেই যে পৰম গোপনীয় কথাটো যে ক'ব এতিয়া,
গুহ্য মানে গোপনীয়তকৈ গোপনীয় গৃহ কথাটো যে ক'ব তালে ভগৱন্ত আনি আছে অৰ্জুনক। একেবাৰে মোহ নাইকিয়া কৰিবলৈ হ'লে মানে জ্ঞান আৰু কৰ্মই কেতিয়াও মোহটো আপোনাৰ নাইকিয়া কৰিব নোৱাৰে। কাৰণ জ্ঞানত অভিমান হয়, বৰ গুৰুত্বপূৰ্ণ কথা, ধ্যান দিব লাগিব। জ্ঞানত অভিমান আছে। যোগীসকলৰো জ্ঞানৰ অভিমান হয় বুলি কৈছে। যদি শাস্ত্ৰবেদ তত্ত্ব দৰ্শন কৰি তেওঁ যদি ব্ৰহ্মক হৃদয়ত ধাৰণ কৰে তেনেহ'লে নিজে নিজে জ্ঞানৰ তেওঁৰ এটা অভিমান আহি যায়, স্বভাৱতে আহি যায় নহয়। অভিমানটোতো আহিবই নিশ্চয়, মই ইমান জানো বুলিতো আহিয়ে যায়। সেইকাৰণে এই তিনিওটা বস্তুক তেওঁ ভেদ কৰি একেবাৰে ভক্তি মাৰ্গলৈ মানে অৰ্জুনক আনি আছে। আৰু যেতিয়ালৈকে জীৱাত্মাই ভক্তি মাৰ্গলৈ নাহে তেতিয়ালৈকে সেই পৰমাত্মা দৰ্শন নহ'ব। মানে ৰহস্যটো বুজি পাইছেনে কথাটো অকণমান? সেইকাৰণে ভগৱন্তই অৰ্জুনক সম্পূৰ্ণৰূপে নিউট্ৰেল কৰিব বিচাৰি আছে বাণীৰে। সেইকাৰণে ইয়াত কৈছে অৰ্জুনে কৈছে যে এবে কহা একাদশ অধ্যায়ৰ অন্তত ভক্তিৰে পৰম তত্ত্ব গৃহ মূৰ মত জ্ঞানৰ ভক্তিৰ মধ্যে কোনোবা প্ৰধান যদি দায়া আছে মুত কহা ভগৱান। ভগৱন্তক প্ৰশ্ন কৰিছে, প্ৰভু জ্ঞান আৰু ভক্তিৰ মাজত কোনটো প্ৰধান, মানে শ্ৰেষ্ঠ কোনটো, আপুনি মোক সুন্দৰভাৱে বুজাই দিব লাগিব। এক। দুই হৈছে কৃষ্ণে বোলে সাধু প্ৰশ্ন কৰিলা অৰ্জুন তাহাৰ নিৰ্ণয় কহো সাৱধানে শুন। তুমি যিটো প্ৰশ্ন কৰিছা সেইটো সাধু, তাৰমানে এইটো তোমাৰ উপকাৰ নহয়, তোমাৰ লগত জগতৰো উপকাৰ হ'ব। তো গতিকে প্ৰশ্নবিলাক তেনেকাই হ'ব লাগিব, হয় নাই কাশীনাথ প্ৰভু? প্ৰশ্নবিলাক এনেকুৱা হ'ব লাগিব, আমাৰ হৃদয়ত উদয় হ'ব লাগিব। অকল প্ৰশ্ন যে আমি কাৰোবাক সুধিছোঁ সেইটো নহয়, আমাৰ নিজে নিজেই হৃদয়ত প্ৰশ্নবিলাক উদয় হৈ যাব লাগিব। সেইকাৰণে ভক্তি ভগৱন্ত নিজেই কৈছে যে 4 প্ৰকাৰৰ ভকতে মোক ভক্তি কৰে। 4 প্ৰকাৰ বোলে কি কি? হয়নে? আৰ্ত, জিজ্ঞাসু, অৰ্থাৰ্থী আৰু জ্ঞানী। হয়নে? আৰ্তজনে মোৰ ভক্তি কৰিব পাৰে, যেনেকৈ দ্ৰুপদীয়ে কৰিছিলে আৰু কোনে কৰিছিলে? আৰ্ত ভক্তিটো গজৰাজে কৰিছিলে, হয়নে? আৰ্তজনে মোক ভকতি কৰে, কাৰণ তেওঁ যেতিয়া সংসাৰে দুখত পৰি যায় আৰু তাৰ পৰা উদ্ধাৰৰ কোনোবা একোৱে বাট নেদেখে, চাৰিওফালে আন্ধাৰ দেখে, তেতিয়া সেই জীৱাত্মাটো কাৰ ওচৰলৈ আহে? বৰ গুৰুত্বপূৰ্ণ কথা দেই। সেই জীৱাত্মাটো মোৰ বাহিৰে আৰু তেওঁৰ আৰু উপায় নাই, নিৰুপায়। তেতিয়া সেই জীৱাত্মাটো কেৱল মোৰ ভক্তি কৰে, সেইকাৰণে আত্মভকত। তাৰপিছত কৈছে আৰ্ত অৰ্থাৰ্থী। এতিয়া সংসাৰৰ আপোনালোক জানে ভগৱানক বহুতে ভক্তি কৰিছে, এনেকুৱা ভকত আছে, অনুষ্ঠান এটা পাতে ভগৱন্তক সদায় ভক্তি কৰে, তেওঁ বেলেগ আৰু ধান্দা নাই, কেৱল ভগৱন্তক ভক্তি কৰিছে, কিবা এটা তেওঁৰ বৃদ্ধি হ'ব লাগে মুঠতে। ঔ হৰি ঔ ৰাম, ঔ হৰি ঔ ৰামটোতো বহুত দিনলৈকে ওলোৱাই নাছিলোঁ বাৰু। গতিকে এই ঔ হৰি ঔ ৰামটো ওলোৱা নাছিলে, আমাকতো ঔ হৰি ঔ ৰাম বুলিয়ে জেগাই জেগাই কয়। তাৰমানে হৰিয়ে শৰণ কৰে, হয়নে বাৰু? আৰু ৰামে ৰমন কৰে। আমাৰ ৰামেন্তি ৰমন, ৰামে ৰমন কৰি আছে, হৰিয়ে আমাৰ পাপবিলাক, শৰীৰৰ পাপবিলাক হৰণ কৰি আছে। সেইকাৰণে কৃষ্ণ, হৰি, ৰাম আৰু বিষ্ণু, এই 4টা নাম ৰাতিপুৱা শুই উঠিয়ে বোলে 4বাৰকৈ ল'ব লাগিব বোলে, কৃষ্ণ, বিষ্ণু, হৰি, ৰাম। গতিকে এইটো ভগৱন্তৰ একেবাৰে প্ৰিয় নাম, মানে কৃষ্ণ, বিষ্ণু, হৰি, ৰাম। বিষ্ণুৰ পৰা মানে শুই উঠিয়ে যেতিয়া মাটিত ভৰিটো দিলোঁ, কৃষ্ণ, বিষ্ণু, হৰি, ৰাম, প্ৰথম আৰম্ভণি আপোনাৰ এই 4 নামৰ। মানে এই বিষ্ণু নামটো প্ৰথম
এই যে যিটো বিষ্ণু নামটো প্ৰথম নাম ভগৱন্তৰ নামৰ ভিতৰত মানে এই বিশ্বখন যোনে নিৰ্মাণ কৰিছে সেইজনে হৈছে বিষ্ণু বুজি পাইছেনে সেইকাৰণে ভগৱন্তৰ নাম বিশ্বও আন এটা নাম ভগৱন্তক বিশ্বও বুলি কয় গতিকে বাৰু যাও কি নহওক এতিয়া জ্ঞানী এই 4 প্ৰকাৰৰ ভকতে মোৰ ভকতি কৰে আৰ্ত অर्थार्थी জিজ্ঞাসু এই জিজ্ঞাসু ভকত হৈছে অৰ্জুন জিজ্ঞাসু ভকত কোন অৰ্জুন আৰু উদ্ধৱ গতিকে এই আমি যিমান ঈশ্বৰৰ বিষয়ে জানিবলৈ বিচাৰো ভগৱন্তক জানিবৰ কাৰণে উদ্ধৱক বিভিন্ন ঠাইলৈ পঠিয়াই দিলে বিভিন্ন জাগালৈ পঠিয়াইছে গোপীসকলৰ ওচৰলৈ পঠিয়াইছে গতিকে আমি যিমান জানিবলৈ চেষ্টা কৰিম আপুনি হিমান মানে আপোনাৰ ভঁৰালটো আপোনাৰ ইমান মানে বাঢ়িব আপুনি ঈশ্বৰৰ বিষয়ে জানিবলৈ চেষ্টা কৰিব লাগিব সেইকাৰণে ঈশ্বৰৰ বিশেষ জ্ঞানবিলাক মহামহন্ত উদ্ধৱে জানে ভগৱন্তৰ কথা ভগৱন্তই আজি কি কৰিব কালি কি কৰিব ভগৱন্ত কি আঁচনি ল'ব সম্পূৰ্ণ উদ্ধৱে জানে আৰু অৰ্জুনও ভগৱন্তৰ কথাবিলাক যেতিয়া গুপ্য জ্ঞানটো পাই গ'ল অৰ্জুনও গম পাই গ'ল যে এইজনেই হৈছে সেইজনেই হৈছে এজন পৰমাত্মা যদি পৰমাত্মা মোৰ লগত আছে যেতিয়া মোৰ ভয় কি মোৰ যুদ্ধ কৰিবলৈ ভয় আছে নেকি তো এই যে যিটো ভাৱনা আমাৰ লগত যে সদায় পৰমাত্মা আছে ভগৱন্ত আছে এই ভাৱনাটো যদি আমাৰো হৈ যায় তেতিয়া আমি সংসাৰ ৰূপী যেটো যুদ্ধ কৰি আছো আপুনি মই সংসাৰটো যুদ্ধ হৈ আছে আমাৰ সেই যুদ্ধত আপনিও জয় কৰিব পাৰিব এই কথাটোকে ইয়াত কৈছে জ্ঞানৰ ভক্তিৰ মধ্যে কোনোবা প্ৰধান যদি দয়া আছে মুতো কহা ভগৱান কৃষ্ণে বোলে সাধু প্ৰশ্ন কৰিলা অৰ্জুন তাহাৰ নিৰ্ণয় কহো সাৱধানে শুন তাৰপিছত কৈছে ভগৱানে হে অৰ্জুন ই আনত নভজি মাত্ৰ মুতে ভজনিত অমুত মন নিবেখিয়া দৃঢ় কৰি চিত্ত পৰম শ্ৰদ্ধায়ে মোক কৰিলে কহাৰ তাত মোৰ প্ৰাণ হিতু ময়ো ভয়লো তাৰ মানে অৰ্জুনক কৈছে যে যিজন নেকি মোৰ চৰণত মনটো নিবেশ কৰি মনটো কাক ভগৱানে আমাৰ পৰা বিশেষ বিচৰা নাই একো বিচৰা নাই আৰু ভগৱন্তক দিব পৰা বস্তু আমাৰ ওচৰত একো নাই আছে নেকি বাপ সমস্ত সব বস্তুটো ভগৱানৰে হয় কি দিয়া পুজিব ৰঙা চৰণে মুৰাৰী আমি কৈয়ে থাকো গতিকে ভগৱন্ত ভকতৰ পৰা কি বিচাৰে প্ৰশ্ন ভগৱন্ত ভকতৰ পৰা কি বিচাৰে একো নিবিচাৰে ভগৱন্ত আৰু তেওঁক দিব পৰা বস্তু আমাৰ হাতত একোৱেই নাই সব বস্তু তেওঁৰে হয় বোলে ভগৱন্ত থকা জায়গাটো হৈছে সমুদ্ৰ ক্ষীৰ সাগৰ হয়নে প্ৰভু ক্ষীৰ সাগৰত থাকেনে আৰু সাগৰত কি থাকে ৰত্ন থাকে নে বাৰু মণি মুকুতাৰে ভৰা সাগৰ লক্ষ্মী পদ্মা যাৰ পত্নী আৰু বেলেগকে আৰু ভগৱন্তক দিব পৰা ধন টকা পইচা ঐশ্বৰ্য বিভূতিত কোনোবা কিনিব পাৰিবনে ভগৱানে নোৱাৰে সেইকাৰণে ভগৱন্ত ভকতৰ পৰা একো বিচৰাও নাই অৰ্জুনক কৈছে হে অৰ্জুন তুমি মোক একো দিবও নালাগে বোলে কি লাগে প্ৰভু তেনেহ'লে এই কথাটোকে কৈছে যে অৰ্জুন মুত মন নিবেখিয়া দৃঢ় কৰি চিত তুমি মোক মনটো দি দিয়া সেইকাৰণে মহাপুৰুষ মাধৱদেৱে নামঘোষাত কৈছে সকলোৱে গাব দেই হে মুত মাত্ৰ সদা দিয়া মন ও মোৰ ভক্ত হোৱা সৰ্বক্ষণ মুকে মাত্ৰ পূজা মুকে কৰা নমস্কাৰ
তোমাত কহিলো সত্যবাণী পাইবা তুমি মোক মহামানী তুমি প্ৰিয়তম সুহৃদ সখায়া মাৰ হয় বাপে ইমান সুন্দৰকৈ সংস্কৃত শ্লোকটো গাই দিলে সেৱা জনালো বাপ मन मना भव मद भक्त मद जाजी मम नमस्कुरु मामे वसैसी सत्यम ते प्रति जाने पियो शशि में है ने अर्जुन कैसे अर्जुन मुत मात्र सदा दिया मन सदा माने হৈছে ইংৰাজীত एनी टाइम অলৱেজ হয় ने তোমাৰ মনটো ইফালে ইফালে নিনিবা কিন্তু মুত মাত্ৰ সদা দিয়া মন মনটো গতিকে আমাৰ এতিয়া ভক্তিটো এনেকুৱা হয় প্ৰভু আপুনি জানিবা এজন শিক্ষক ধৰি লওক আমাৰ কাশীনাথ বাপে এজন শিক্ষক ধৰি লওক এতিয়া এঘণ্টাৰ কাৰণে এতিয়া ক্লাছ ল'ব লাগিব এতিয়া ভগৱন্তই ভাগৱতত গীতাত কৈছে যে নিৰন্তৰে বোলা ৰাম ৰাম এতিয়া শিক্ষকজনে কেনেকৈ নিৰন্তৰে ঈশ্বৰৰ নাম ল'ব প্ৰশ্ন হয়নে সুগ্ৰীৱ বাপ আমাৰ কাশীনাথ বাপে এতিয়া কেনেকৈ 1 ঘণ্টা স্কুলৰ ক্লাছ তেওঁ যিটো মানে পাঠ সেই পাঠটোৱে মানে তাত কৰিব মানে শিকাব ল'ৰা ছোৱালীবিলাকক তেওঁ যদি তাত আকৌ কৃষ্ণ কৃষ্ণ কৈ থাকে তেতিয়াতো কি হ'ব স্কুলীয়া ছাত্ৰ ছাত্ৰীবিলাকে কি কৰিব বোলে কি ৰকম মানুহ ৰে মাষ্টৰটা বোলে মই অকণমান আদিবাসী ভাষাটোত জইন কৰিম বেয়া পাব নেকি নাপাব আমাৰ এই অনিশ তুমি অকণমান ভিডিঅ'টো সকলোকে হেৰি কৰি দিবা দেই সকলোকে দৰ্শন কৰাবা এনেকৈ তো এই যে বাপে শিক্ষা দিবলৈ গৈছে তাত 1 ঘণ্টা তাত মানে সময় পাঠ্যপুথিৰ পাঠদানটো দিব লাগিব তেওঁ কিন্তু এজন ভকত ভাগৱতে কৈছে নিৰন্তৰে বোলা ৰাম ৰাম নিৰন্তৰে তুমি স্মৰণ কৰা কেনেকৈ ল'ব তো এই যে 9বিধ ভক্তি আছে কি কি বোলে শ্ৰৱণম কীৰ্তনম বিষ্ণু স্মৰণম অৰ্চনম বন্দনম দাস্য হাক্ষ্য আত্মনিবেদনম এই যে 9বিধ ভক্তি ভগৱানে দিলে তো এই বাপে মানে কি কৰিব তাত স্মৰণ ভক্তিটো সোমাই দিলে স্মৰণ ভগতিৰ যোগেদি তেওঁ মানে এফালে ভগৱন্তক স্মৰণ কৰিব আৰু এফালে কি কৰিব পাঠদানো দি আছে তো এই সম্পূৰ্ণ কৰ্মত ভগৱন্ত এটা মানে কেনেকৈ ধৰণৰ মোৰ ওচৰত জীৱাত্মাবিলাকে ভক্তি কৰিব ভজনা কৰিব সকলো উপায় দিছে সকলো দৰৱ দিছে কিন্তু আমি যেনিবা এই যিবিলাক ভগৱন্তই দিয়া আমাক বৰদান এইবিলাক কিন্তু আমি ল'ব নিবিচাৰোঁ গতিকে আমাৰ বাপে কিবা এটা কম বুলি ভাবিছে কৃষ্ণ কৃষ্ণ শ্ৰদ্ধাৰ বাপ সমস্ত আজি আমাৰ প্ৰভু ব্যাখ্যাকাৰ অনিল তাঁতী বাপজনাই ক'লেই যে বহুদিনৰ মূৰত আমি লগ হৈছোঁ ক'ৰবাত এদিন লগ হৈছিলোঁ একা চেকাকৈ আজি তেখেত আহিব বুলি জানি বৰ হেঁপাহেৰে আজি আহি ইয়াত উপস্থিত হ'লোঁ ইতিমধ্যে আমি গীতাভাগ পঢ়িছোঁ কিন্তু আমাৰ বাপজনেও কৈছে সেইটো কথা গীতাৰ যি তত্ত্ব অৰ্থ সাৰমৰ্ম মহা পণ্ডিতে সংকোচ কৰে বুলি গীতাতেই লিখা আছে সেইকাৰণে আমি আজি বাপজনক প্ৰশ্ন কৰিবলৈ অহা নাই আমি সকলোৱে আলোচনা কৰিবলৈহে আহিছোঁ যিসকলে ইয়াত
সেই বিষয়টোৰ ওপৰত জানি আছে তেখেতসকলৰ পৰাহে মই জানিবলৈ বিচাৰিছোঁ। আমাৰ তাঁতী বাপজনে ইতিমধ্যে এটা কথা প্ৰকাশ কৰিছে, প্ৰভু ভগৱন্ত ক'ত থাকে? ক্ষীৰসাগৰত থাকে। অন্যহাতে কীৰ্তনত ধ্যান বৰ্ণনত এটা কথা দিছে যে বৈকুণ্ঠ নামে আছে এক মহাথান, আৰু সেই বৈকুণ্ঠৰ মাজত এটা উচিত ৰত্নময় ঘৰ আছে। এতিয়া পাজলটো সেইখিনিতে আহিলে, এতিয়া ভগৱান সেই ক্ষীৰসাগৰত থাকে নে সেই বৈকুণ্ঠৰ মাজৰ ঘৰটোত থাকে? এইটো মই সকলোলৈকে কৈছোঁ যে প্ৰশ্নটোৰ উত্তৰটো কি হ'ব পাৰে? কৃষ্ণ ভগৱন্ত সৰ্বব্যাপ্ত নহয়, সীমিত নহয়, সমস্ত ভূততে সমস্ত জগততে ব্যাপক ভগৱন্তই নিজে কৈছে। এতিয়া আমি সীমিত কৰিব নোৱাৰোঁ। কৃষ্ণ তাৰমানে আমি যোনটো জেগাত যিটো কথা ক'ব লাগিব বাপ, সেই কথাটোৱে আমি কাশীনাথ বাপক সেৱা জনাইছোঁ। তেখেতৰ উত্তম এটা সংশয় নহয়, আচলতে তেখেতৰ সংশয় হ'ব নোৱাৰে, যথেষ্ট অধ্যয়ন পুষ্ট ব্যক্তি, আৰু আমি তেখেতৰ পৰা জ্ঞান ল'বলৈহে আহিছোঁ ইয়ালৈ। আমি বেলেগকৈ আৰু তেওঁক জ্ঞান দিব পৰা আমাৰ শক্তি নাই বাপজনক। আচলতে ক্ষীৰোদাই নাৰায়ণ যিজন, নাৰায়ণৰ অনেক ৰূপ আছেতো। ভগৱন্ত গোলোকধামতো বাস কৰে, হয়নে? ভগৱন্ত শ্বেতবিলাসতো আছে, পদ্মবিলাসতো ভগৱান, সাত বৈকুণ্ঠৰো কথা কৈছে। আকৌ ভগৱন্ত সেই একেইজন ভগৱান আকৌ কৃষ্ণৰ অৱতাৰ হৈ কিনি কাৰাগাৰতো জন্ম হৈছে, হয়নে বাৰু? সেইজন একেজন ভগৱানে আকৌ মৎস্যও হয়, হয়নে বাৰু? এই একেজন ভগৱান আকৌ কুৰ্মও হয়, হয়নে? সেইকাৰণে কৈছে অৰ্জুনক, হে পূৰ্বে যত শুয়াই আছে শুইবে কজতে ক পাছে, পূৰ্বা পৰ জানো ধনঞ্জয়, স্বৰূপ নজানি মোক মনুষ্য বোলয় লোক, কেহু বোলে দৈৱ কীৰ্তনয়, ঐভক্ত অনাদি আমি এতেকে জানিবা তুমি, ঐভক্ত ঈশ্বৰ নিৰাকাৰ, হয়নে বাৰু? ঐভক্ত ঈশ্বৰ নিৰাকাৰ, মায়াক আশ্ৰয় কৰি মৎস্য কুৰ্ম ৰূপ ধৰি, যুগে যুগে হওঁ অৱতাৰ। বুজি পাইছেনে কথাটো? বাপে কোৱা কথাটো। ঐভক্ত ঈশ্বৰ কৃষ্ণ কিমতে পুজিবা, তাংক ব্যাপকত কিবা বিসৰ্জন, এটা বন্ত মূৰ্তি শূন্য কেন মতে চিন্তিবা, ৰাম বুলি শুধ কৰা মন। গতিকে আচলতে গোলোকধামত যিজন পৰমাত্মা ভগৱান আছে, এইটো বৈকুণ্ঠ, আৰু তাত আনন্দময়। আপোনালোক গোটেই জীৱবিলাক যেতিয়া এই মায়া সংসাৰ বন্ধনৰ পৰা মুক্ত হ'ব পাৰে, কৃষ্ণই কৈছে মায়াটো মই লগাই ৰাখিছোঁ নিজেই। 7 নম্বৰ অধ্যায় শ্লোকত কৈছে, হে অৰ্জুন, মোৰ মায়াটোৰ পৰা তুমি উদ্ধাৰ হ'ব লাগিব। কেনেকৈ মোৰ মায়াটো? বোলে দৈবী ঐশা গুণময়ী মম মায়া দূৰত্বয়া, দৈবী ঐশা গুণময়ী মম মায়া দূৰত্বয়া, মোৰ মায়াটো বহুত দুষ্টৰ। এই মায়াটোৰ পৰা তুমি উদ্ধাৰ হ'ব লাগিব। অৰ্জুনে প্ৰশ্ন কৰিছে, প্ৰভু তোমাৰ মায়াৰ পৰা মই কেনেকৈ পাৰ পাম বাৰু? তুমি তাৰ উপায়টো দিয়া। তে ভগৱান কৃষ্ণই কৈছে, হে অৰ্জুন, তুমি মোৰ মায়াৰ পৰা পাৰ পাব পাৰিবা। এটা কাম কৰা। বোলে কি কাম? বোলে মামে বো প্ৰপদ্যন্তে মায়া মে তম তৰন্তি তে, মোৰ ওচৰত তুমি কায় বাক্য শৰণ লোৱা, আশ্ৰয় লোৱা। এই কথাটোকে ইয়াত কৈছে যে কায় বাক্য মনে তুমি যেতিয়া আশ্ৰয় ল'বা সুদৃঢ় বিশ্বাসে, তেতিয়া তুমি মোৰ মায়াৰ পৰা পাৰ পাবা। এই মায়াটো কেনেকৈ? ত্ৰিগুণাত্মিক মায়া, সত
ৰজ আৰু তম। আৰু এই সত ৰজ তম মায়াটো এই জীৱবিলাকক আমাক ধৰি লওক জীৱ ব্ৰহ্ম আৰু মায়া হ'ব লাগিছিলে, জীৱ ব্ৰহ্ম আৰু মায়া, কিন্তু মায়াটো পৰ্দা দি দিলে, জীৱ মায়া আৰু ব্ৰহ্ম হৈ আছে। বৰ্তমান আমাৰ আপোনাৰ বহুত সন্ত মহন্ত এনেকুৱা আছে, আমাৰ কাশীনাথ বাপ হওক, শৰণাচাৰ্য প্ৰভুজনা হওক, তেখেতলোকৰ জীৱ ব্ৰহ্ম আৰু মায়া এই তিনিটা হৈ আছে। তাৰমানে প্ৰথমে জীৱ, তেওঁ নিজে ব্ৰহ্ম পৰমাত্মাক লগ পাই আছে, মায়াটো পিছত। মায়াতটো লাগিবই, মায়াৰ পৰা আঁতৰিব কোনেও নোৱাৰে। কিন্তু আমাৰ জীৱ হৈ আছোঁ আমি, মাজতে দি দিলে ন পৰ্দাটো, মায়া আমাৰ আঁতৰাই নাই। কেনেকৈ আমি ব্ৰহ্মক দৰ্শন পাম? তো অৰ্জুনো সেই দশা হৈ আছে। এতিয়া কাশীনাথ বাপক আমি সেৱা জনাইছোঁ, প্ৰভুজন। তাৰমানে বাপ সমস্তৰ জীৱাত তেখেতলোকে জীৱ হয়, সেই জীৱ গৈ গৈ ব্ৰহ্মও হ'ব পাৰে। বোলে ব্ৰহ্ম জীৱ অংশে প্ৰৱেশিলা তুমি গাঁৱে গাঁৱে কৈছে নহয়, কৈছেনে? কিন্তু সেই জীৱ কিন্তু ব্ৰহ্মৰ ওচৰলৈ যাব পাৰে, কিন্তু ব্ৰহ্ম হ'ব নোৱাৰে। এতিয়া আমি বহুতে ভাবোঁ যে জীৱ ব্ৰহ্মই হয়, সেইটো মিছা কথা। জীৱ ব্ৰহ্ম হ'ব নোৱাৰে কেতিয়াও। ব্ৰহ্মৰ আসনখনত কেৱল ব্ৰহ্মহে বহে। এতিয়া আপোনালোক সকলোৱে বৈকুণ্ঠৰ যাবৰ কাৰণে টিকেট কাটি ৰাখিছে। আমাৰ এই ৰামেশ্বৰ বাপু কাটি থৈছে, আমাৰ প্ৰভুজনাও কাটি থৈছে, আমাৰ এই প্ৰভুজনাও কাটি থৈছে। টিকেটটো চবেই কাটিলে। যোনে যোনে বৈকুণ্ঠ যাব তাত সকলোৰে ভগৱন্তৰ নিচিনা স্বৰূপ হ'ব, ৰূপ হ'ব। যেনেকৈ ভগৱন্তৰ ৰূপ শংখ চক্ৰ গদা পদ্ম, সকলোৰে চতুৰ্ভুজ ৰূপ হ'ব। মাত্ৰ কেইটামান বস্তুৱে আমাৰ হাতত নাথাকিব, নহ'লে একেই ৰূপ ভগৱন্তৰ লগত। আৰু সেই বেদৰ সেই ভগৱন্ত অনেক ৰূপত যে ৰূপায়িত হয়, তাকে সাৰ্থক কৰিবৰ কাৰণে ভগৱান কৃষ্ণ অৱতাৰ হৈছে। যেতিয়া গৰু গুৰক্ষ দামুৰীবিলাকক যেতিয়া ব্ৰহ্মই চুৰ কৰি লৈ গ'ল, এই বোলে কোন এজন কৃষ্ণ ওলাইছে, মই চাই আহোঁচোন। বুজি পাইছেনে কথা? কৃষ্ণক অকণমান চাই আহোঁচোন। আহি গ'ল নহয় ব্ৰহ্মা শংখজান লৈ। তাৰপিছত দেখিলে এনেকৈ গৰু গুৰক্ষ দামুৰী গোৱালবাল সকলোৱে খেলি আছে। ব্ৰহ্মাই এটা চতুৰ বুদ্ধি কৰিলে, অকণমান কৃষ্ণক আঁতৰিবলৈ দিলে, চবক যোগমায়া সংকল্পৰ যোগেদি যোগ কৰি কি কৰিলে, তেওঁ ব্ৰহ্মলোকলৈ লৈ গুচি গ'ল। গৰু গুৰক্ষ দামুৰী যিমান যি আছিল, গোপবালা চব টিফিন পৰ্যন্ত লৈ গ'ল। টিফিন লৈ গৈছিলে খাবলৈ বনত, বুজি পাইছেনে? টিফিন পৰ্যন্ত লৈ গুচি গ'ল। কৃষ্ণ আহি দেখিছে, আৰে কোনো নাই দেখোন, টিফিনবিলাকো নাই, লাঠিবিলাকো নাই। তেতিয়া ভগৱান কৃষ্ণ কি কৰিলে বাৰু আপোনালোক জানে? ভগৱন্ত কি কৰিলে, অনেক ৰূপত ৰূপায়িত হৈ গ'ল। বোলে গৰুটোও ভগৱান, পোৱালিটোও ভগৱান, হয়নে? গৰুও ভগৱান, পোৱালিটোও ভগৱান, বস্ত্ৰটোও ভগৱান, লাঠিটোও ভগৱান, টিফিনটোও ভগৱান হৈ গ'ল নাই? ধৰিব পাৰিলেনে কোনোবা? 1 বছৰ দিন আছিল ব্ৰজধামত, সেই আনন্দটো লৈ আছে ভগৱানে। পিছত কি হ'ল, ব্ৰহ্মাই আহিল, দেখিলে সেইজন কৃষ্ণৰ কি অৱস্থা হৈ আছে, অকণমান চাই আহোঁচোন বোলে। ব্ৰহ্মাৰটো 4টা মাথা আছে, আপোনালোক জানেই। আপোনালোক আমি এখন মাথাৰে আমি নিজকে বিজ্ঞানী বুলি ভাবিছোঁ। তো আমি যদি বিজ্ঞানী হয়, তো ব্ৰহ্মাৰটো 4খন মাথা আছে, ব্ৰহ্মা কিমান ডাঙৰ বিজ্ঞানী হ'ব? অ' হৰি, আমি ইমান ডাঙৰ ডাঙৰ পৰমাণু বম বনাই দিছোঁ এখন মাথা লৈ। আমাৰ বিজ্ঞানীসকলে বনাইছেনে? তেনেহ'লে ব্ৰহ্মাই কিমান ডাঙৰ ডাঙৰ ব্ৰহ্মাস্ত্ৰ বনাব? তো ব্ৰহ্মাই আহি কিনে দেখিলে যে আৰে গৰু গুৰক্ষ দামুৰীবিলাকক যিবিলাকক মই লৈ গৈছিলোঁ চুৰ কৰি, সব দেখোন যিমান লৈ গৈছিলোঁ সকলোখিনি ইয়াত আছেই দেখোন, যেনেকাটো তেনেকাই আছে। তেওঁ ভ্ৰম হৈ গ'ল, মই লৈ যোৱা বস্তুবিলাক ইয়াত কেনেকৈ আছে। তেওঁ শংখজান ল'লে আৰু চিধা ব্ৰহ্মলোকলৈ গ'ল। দেখিছে তাতো গুফাৰ ভিতৰত লুকাই থোৱা শংখ মানে গোপবালা যিমান গোৱাল গৰু বাছৰি যিমান যি আছিলে চব তাত।
ব্ৰহ্মা আচৰিত হৈ গ'ল। 3বাৰ 4বাৰ প্ৰমাণ কৰিছে, আহি এফালে আহি উৰি যায়, আকৌ আহে, আকৌ মাটিত আহে, গোলকধামত আহে। ব্ৰহ্মাৰ 4টা মাথা ঘূৰাবলৈ আৰম্ভ হৈ গ'ল, চক্কৰ আহি গ'ল ব্ৰহ্মা। আৰু গম পাই গ'ল যে এইজনে সেইজন ভগৱন্তক প্ৰাৰ্থনা কৰিছে। কি বুলি প্ৰাৰ্থনা কৰিছে? এই ৰাম অগ্ৰতে ক্ষমিও দুখ, জগত নিবাস হেন কৃপা কৰিও ক বোলাও তজু দাস। হয়নে? গৰ্ভতে থাকোঁতে উদৰত ঘালৈ পাৱে, তাৰ অপৰাধ নধৰে যেন মাৱে। তোমাৰ কুখিত আছো চৰাচৰ যত, আমি দুখিত ক্ষমিও দামোদৰ। ব্ৰহ্মাই ভগৱন্তক প্ৰাৰ্থনা কৰিছে, স্তুতি কৰিছে, হে প্ৰভু, হে নাৰায়ণ। ব্ৰহ্মাৰ যিটো স্তুতি, সেই স্তুতিটোত কিন্তু ভগৱান সন্তুষ্ট হৈছে। কিন্তু ইন্দ্ৰও একেটা কামেই কৰিলে, ব্ৰজধামত মখল বৰষুণ দিয়ালে, কিন্তু ইন্দ্ৰৰ প্ৰতি অকণমানতে ভগৱান তুষ্ট হৈ গ'ল। এবাৰ ভগৱানক স্তুতি কৰিলে ইন্দ্ৰই, গোবিন্দ নামো থৈ দিলে, ভগৱান খুচ, ইন্দ্ৰক ভালেই পালে। কিয় ভাল পালে? কাৰণ ইন্দ্ৰই যিটো কাম কৰিলে ভগৱানৰ কাৰণে সুখৰ কাম কৰিছে, আনন্দৰ কাম কৰিলে। ইন্দ্ৰই হয়তো ব্ৰজধামত মুখল বৰষুণৰ চামমাত মেঘক মাতি মুখল বৰষুণ দিয়ালে, কিন্তু গোপ গোপীসকলক একলগ কৰি 7 দিন ব্ৰজধামত আছিল। সেইটো ইন্দ্ৰই ভাল কাম কৰিলে। ভগৱানে যিটো বিচাৰে যে গোপ গোপীসকলক মোৰ লগতে থাকিব লাগে, ইন্দ্ৰই সেইটো কাম বেছিকৈ কৰি দিলে। আপোনালোক জানে গোবৰ্ধন পৰ্বতটো ভগৱন্তই ওপৰ ফালে দাঙি ধৰাত 7 দিন গোপীসকল চব যিমান যি আছিলে ব্ৰজধামৰ যিমান, সকলো ভগৱন্তৰ লগত একত্ৰিত হৈ আছিল নে? কিন্তু ব্ৰহ্মাই কি কৰিলে? গোপীসকলক কি কৰিলে? লৈ গৈ 1 বছৰ দিন ভগৱন্তৰ পৰা আঁতৰাই ৰাখিলে। সেইকাৰণে ভগৱন্ত ব্ৰহ্মাক বেছিকৈ পানিছমেণ্ট দিলে। বহুত স্তুতি কৰিলে ভগৱানক ব্ৰহ্মাই। ভগৱানে এফালেও চোৱাই নাই, যা কৰি থাক, কি কৰিছ, নিজকে সৃষ্টিকৰ বুলি ভাবি অহংকাৰ কৰি মোৰ লীলাত বাধা দিছ। ভগৱানৰ লীলাত বাধা দিছে তেওঁ ব্ৰহ্মাই। গতিকে বাপাই সমস্ত এই যে অনেক ৰূপত যে ৰূপায়িত হৈ থকা অবৈত্য ঈশ্বৰ কৃষ্ণ পৰমাত্মা, সৰ্বে ভূতেশ্ব ভূতাত্মা অৱস্থিত, সমস্ত ভূতত সমস্ত প্ৰাণীৰ হৃদয়ত যিজন বাস কৰে, সেইজন পৰমাত্মা কৃষ্ণই অৰ্জুনক কৈছে, হে অৰ্জুন, যে মোত মন নিবেশী দৃঢ় কৰি চিত্ত, পৰম শ্ৰদ্ধায়ে মোক কৰিলে কহাৰ, তাতো মোৰ প্ৰাণ হিতু ময়ো ভৈলো তাৰ। মই সেইজনৰ ওচৰত বিক্ৰী হৈ যাম, যিজন মোৰ ওচৰত মনটো নিজৰ অৰ্পণ কৰে। গতিকে বাপাই সমস্ত পাঠভাগী অকণমান যাওক। কৃষ্ণ কৃষ্ণ। হেৰা যিটো জনমুক বোলয় সৰ্বাত্মক, অদ্বৈত নিৰ্গুণ ব্ৰহ্ম জগত বিপাক। হে ৰাম সগুণ নিৰ্গুণময় দুয়ো ৰূপ ধৰো, যদি আত্মাৰামত ভূ গুণলীলা কৰো। এই সংসাৰত প্ৰাণী যতে কয়া চয়, জীৱ ৰূপে অংগ ধৰি সংসাৰ ভ্ৰময়। ৰাম অবিদ্যা আৱৰে জীৱ গুণৰ সংগত, কৃষ্ণ মোক নজান হে জানা এইখিনি তত্ত্ব। হে ৰাম যাৰ পুঞ্জ পুণ্যচয় আশয় পূৰ্বৰ,
কৃষ্ণ জ্ঞানে গতি ভজি পাবে ঈশ্বর হে রামে হেহি কর্মে গতি পাইলে কহিলু তোমাত হহর সময় ধত গতি কোন চিত্র কৃষ্ণ কৃপালু বাপায় সমস্ত ভগবান কৃষ্ণ অর্জুনক কৈছে হে অৰ্জুন যে অৱতাৰ ধৰি ভাৰ সৰু পৃথিৱীৰ নিৰাকাৰ বুলি মোক নজানে বিস্তৰ যিটো জনে মোহক বুলয় সৰ্বাত্মক অদ্বৈত নিৰ্গুণ ব্ৰহ্ম জগত ব্যাপক সগুণ নিৰ্গুণ মই দুয়ো ৰূপ ধৰো যদি আত্মৰাম তভু গুণলীলা কৰোঁ গতিকে যেতিয়া নেকি ভকতে অনুৰোধ জনায় ভকতে যেতিয়া মোক অনুগ্ৰহ কৰে তেতিয়া মই যদিও স্বভাৱত অজ মোৰ জন্ম আৰু মৃত্যু নাই এ ৰাম স্বভাৱত অজ মই জন্ম নাহি মোৰ ভকতৰ ইচ্ছায়ে মই হওঁ তাৰ স্বভাৱত মই অজ মোৰ জন্ম আৰু মৰণ নাই সেইকাৰণে নাহি জন্ম তোমাৰ তথাপি জন্ম ধৰা যদি ভগৱন্তৰ জন্ম মৃত্যু নাই কিন্তু ভকতৰ কাৰণে আকৌ ভকতে যেতিয়া ৰিকুৱেষ্ট কৰে দেই অনুৰোধ যে প্ৰভু আপুনি আহিবই লাগিব অনুৰোধ ভকতৰ অনুৰোধটো ৰক্ষা কৰিব লাগিব বোলে অনুগ্ৰহাৰ্থে লোকানাম বিষ্ণু লোক নমস্কৃতম অনুগ্ৰহাৰ্থে লোকানাম বিষ্ণু লোক নমস্কৃতম দৈবকীয়তে বসুদেৱয়তে প্ৰাদুৰ্ভূতে মহাযশ ভগৱন্তই কি কৰিলে অনুগ্ৰহ যেতিয়াই ভকতৰ অনুগ্ৰহ প্ৰভু আপুনি আহিব লাগিব এই টাইমতে আহিব লাগিব কংসৰ অত্যাচাৰত আমি থাকিব পৰা নাই তেতিয়া ভগৱানে কি কৰিলে সেই অত্যাচাৰ যিজন দুষ্টক দমন শান্তক পালন আৰু ধৰ্মক ৰক্ষা কৰিবৰ কাৰণে ভগৱন্ত আহি গ'ল যদিও সেইকাৰণে ভগৱন্তক কিন্তু জন্ম আৰু মৃত্যু নাই ভগৱন্ত অৱতাৰেহে হয় দেই অৱতাৰ এই অৱতাৰ শব্দটোৰ অৰ্থ হৈছে অপ্ৰপঞ্চ ইয়াতে প্ৰপঞ্চ অৱতাৰণাম অৱতাৰ অপ্ৰপঞ্চ জগতৰ পৰা প্ৰপঞ্চ জগতলৈ নামি অহাটোকে অৱতাৰ বুলি কৈছে সেইকাৰণে ভগৱন্ত য'ত থাকে সেই জেগাটোৰ নাম বৈকুণ্ঠ বুলি কৈছে আৰু এইটো ব্ৰহ্মাণ্ডৰ বাজ এই ৰাম ব্ৰহ্মাণ্ডৰ বাজ ইটো কৃষ্ণৰ নগৰ কদাচিতো নুহি নাখ জানামুনি বৰ ব্ৰহ্মাই নাৰদক কৈছে হে নাৰদ ভগৱন্তৰ স্থানটো ক'ত আছে জানানে বোলে ব্ৰহ্মাণ্ডৰ বাজ ইটো কৃষ্ণৰ নগৰ কদাচিতো নুহি নাখ জানা মুনিবৰ হয়নে প্ৰপঞ্চ ভিতৰে নুহিকে হেন থান ভক্তৰ নিমিত্তে কৃষ্ণ কৰিছা নিৰ্মাণ বুলি কৈছে অকল আপোনালোকৰ কাৰণে স্পেচিয়েল বনাই ৰাখিছে বৈকুণ্ঠ সেইকাৰণে গীতাত অৰ্জুনক কৈছে হে অৰ্জুন তোমাক মই সেই পৰম ধামলৈ মই লৈ আহিম সেই পৰম ধাম বৈকুণ্ঠ যেটো আমাৰ নাথ বাপে ক'লে যে তেতিয়া অৰ্জুনৰ প্ৰশ্ন উদয় হ'ল প্ৰভু কৃষ্ণ আপোনাৰ সেই পৰম ধামটোনো ক'ত আছে মোক অকণমান দেখাব লাগিব এইটো আপোনাৰ শ্ৰীমদ ভাগৱত গীতাতে আছে অৰ্জুনে প্ৰশ্ন কৰিছে আপোনাৰ পৰম ধামটোনো ক'ত আছে মোক অকণমান দৰ্শন কৰাওক গোপ গোপীসকলকো কৃষ্ণই দৰ্শন কৰাইছিলে সংকল্পৰ যোগেদি বৈকুণ্ঠ আৰু গোপ গোপীসকলক যেতিয়া বৈকুণ্ঠলৈ লৈ গ'ল ভগৱান দেই গোপী গোপীসকলে দেখিছে বৈকুণ্ঠত গোটেইটোত ঈশ্বৰৰ নামে গাই আছে কোনোফালে মানে তেওঁলোকে যিবিলাক মানে ব্ৰজধামত বৃন্দাবনত যেনেকৈ খেল ধূল কৰি আনন্দ লৈ ক্ৰীড়া কৰি ঘূৰি ফুৰে সেই সুবিধাটো বৈকুণ্ঠত দেখা নাপালে
গোপীসকলে আকৌ কৃষ্ণ কৈছে এই তোৰ বৈকুণ্ঠ তোক মুবাৰক হ বোলে আমি বোলে ব্ৰজত ঠিক আছে বোলে ব্ৰজধামতে আমাক লৈ যা তাত কোনো বোলে কোনফালে ওলাই যাম কোনফালে খেলিম কোনো এটা ব্যৱস্থাই নাই বোলে প্ৰভু বৈকুণ্ঠ তোৰ বৈকুণ্ঠ তোমাক মুবাৰক হ আমাক তাৰ য'ৰ পৰা আহিছিলোঁ তাতে লৈ যোৱা আকৌ ভগৱন্ত সংকল্পৰ যোগেদি আকৌ তাৰ গোপীসকলক লৈ আনিলে বুজি পাইছেনে সেই বৈকুণ্ঠ ধামটোক অৰ্জুনে সুধিছে প্ৰভু আপোনাৰ বৈকুণ্ঠ ক'ত আছে কওকচোন ভগৱানে কৈছে হে অৰ্জুন ন তদ্ৰ ভাশ্ৰয়তে সূৰ্য ন শশাঙ্কু ন পাৱক হে অৰ্জুন ন তদ্ৰ ভাশ্ৰয়তে সূৰ্য তাত বোলে সূৰ্যৰ পোহৰ নাযায় অৰ্জুন ন তদ্ৰ ভাশ্ৰয়তে সূৰ্য ন শশাঙ্কু ন পাৱক তাত বোলে চন্দ্ৰৰো পোহৰ নাই পাৱক মানে অগ্নিৰো জ্যোতি নাই অৰ্জুনে প্ৰশ্ন কৰিছে প্ৰভু তেনেহ'লে তোৰ বৈকুণ্ঠ আন্ধাৰ নেকি প্ৰশ্ন তো অৰ্জুনক কৈছে ৰবা মই কম ৰচোন বৈকুণ্ঠ বৰ্ণনা দিছে তুমি আগতে মানে বেৰালি মাৰিলাই কিছুমান ভকত আছে জাগাই জাগাই তেনেকুৱা ভকতো আছে আপুনি ভাগৱতৰ ব্যাখ্যা কৰিবলৈ যাওঁ আমি গীতা পাঠটো আমি বহুত কমেই কৰোঁ বাৰু আগতীয়াকৈ আপোনাক কথাটোক আৰম্ভ কৰিম সেই ব্যাখ্যা কৰাই নাই তাৰ আগতে বেৰালি মাৰিয়ে দিয়ে ক'বলৈ নিদিয়ে প্ৰশ্নই উদয় হৈ যায় মই ভাবোঁ কি ৰকম মানুহৰে কিছুমান তেনেকুৱা মানে হেৰিতে যায় মানে তাঁতিবাপ মানে যেতিয়া আহিছে আপোনালোকক কোৱা নাই বেয়া নাপাব আমাৰ কাশীনাথ বাপটো এটা আলোচনা বা আমি কিছুমান কথা একে সংগী একে আত্মা একে জীৱ আমি কিছুমান জানিবৰ কাৰণে এইবিলাক আহি আমি আলোচনা কৰোঁ কিন্তু কিছুমান জেগাত মানে এনেকুৱা ভকত যায় মানে এইটো আমি জেগাবিলাকৰ নাম নকওঁ আমি সেই অসুবিধাটো পাইছোঁ মানে সেইকাৰণে কৈছোঁ আপোনালোকক দেই যে কোন আহিছে বাইখাত কাৰ নাম বোলে অনিল তাঁতী বোলে এজন এইটো আদিবাসী মানুহ কি আদিবাসী মানুহে কি জানিব হে তাক অকণমান টেষ্টিংটো কৰিব লাগিব যাওঁ আমাৰ আকৌ স্বভাৱ এটা আছে ঈশ্বৰ কৃষ্ণৰ কৃপা আৰু জগতগুৰু শ্ৰীমন্ত শংকৰদেৱক গুৰুক যেতিয়া স্মৰণ কৰা হয় হৃদিস্থিত হয় গুৰু যেনেকৈ কৰাব হৃদিস্থিত হয় কিনে গুৰুৱে যিটো কোৱাব হয়নে বাৰু সেইখিনি আপুনি হৃদয় আমি নিজে ক'ব পাৰিমনে বাৰু ভগৱান কৃষ্ণ নিজেই কৈছে ময়া দক্ষিণী প্ৰকৃতি সূৰ্য তোষ সৰাসৰম মোৰ অবিহনেতো এটা গছৰ পাতো নলৰে হয়নে তো তাঁতি বাপে আৰু ইয়াত আহি কিনে ভাগৱতৰ কথা ক'ব পাৰিবনে বাৰু গগৈ বাপ কওকচোন নোৱাৰে বা আপোনালোকৰো আহিব নোৱাৰে আপোনাৰ মোৰ পূৰ্বত পুণ্য আছে এনেই কৃষ্ণ কথা শুনিবলৈ সুবিধা নাপায় বাপ সমাজটো তো মানে আগতীয়াকৈ কিছুমান মানুহে আহি বেৰালি মাৰি দিয়ে তাৰমানে কিছুমান এনে শ্ৰদ্ধাভাৱে আহে তিনিটা কোৱালিটিৰ মানুহ আহি ভাগৱত শ্ৰৱণ কৰে গীতা শ্ৰৱণ কৰে কীৰ্তনৰ শ্ৰৱণ কৰে ভক্তি ৰত্নাৱলী শ্ৰৱণ কৰে অনুষ্ঠান এটা পাতিছে বোলে ক'ত হৈছে তাত হৈছে আমি যাব লাগিব আহিলেই পুণ্য হৈ যায় বাৰু কিন্তু আহে তেওঁ কিছুমানে অকণমান অহংকাৰ এটা হেৰি সোমাই লৈ আহে তাৰমানে ঘটিটো ফুল কৰি আনে বুজি পাইছেনে আমি ঈশ্বৰৰ কথা শুনিবলৈ য'তেই যাওঁ ধ্যান দি শুনিব বৰ গুৰুত্বপূৰ্ণ কথা আমি সদায় খালী হৈ যাব লাগে তেতিয়াহে আপুনি সেই পৰমাত্মা ভগৱন্তৰ কথা ইয়াত ভৰ্তি কৰি লৈ যাব পাৰিব হয়নে বাৰু আৰু যদি আগৰ পৰাই আপোনাৰ ভৰ্তিয়ে আছে ঘটিটো পানী ভৰ্তিয়ে আছে আকৌ ইয়াত যদি পানী ঢালিব বিচাৰি থাকিবনে পানী ইয়াত পৰি যাব নাই তে অৰ্জুনে আগতে বেৰালি মাৰি দিলে ভগৱন্তক যে প্ৰভু তোমাৰ বৈকুণ্ঠ ক'ত আছে আন্ধাৰ নেকি ভগৱান কৈছে ৰ'বা কওঁ শুনা অৰ্জুনক কৈছে হে অৰ্জুন যে মোৰ বৈকুণ্ঠটো আন্ধাৰ নহয় यद्गत्तानो निर्बन्तन्ते तद्धामो परमं मम मोर निजर ज्योतिरे ज्योतिष्मान হৈ থকা এই পৰম বৈকুণ্ঠ ধাম কোটি কোটি সূৰ্যৰ সমান পোহৰ হৈ থকা এই বৈকুণ্ঠ ধাম সেইকাৰণে অৰ্জুনক কৈছে হে অৰ্জুন
ন তদ্রভাশ্রয়তে সূর্য ন শশাঙ্কু ন পাবক यद्गत्ता नो निर्बन्तन्ते तद्धाम परमं मम मोर परम धाम। अरे मोर भकतসকল সেই যে ভকতসকলক মই হে বৈকুণ্ঠত ওয়েলকাম কৰি আছো। জীৱাত্মাবিলাক যেনেকৈ মা কেঁচুৱাটো যেনিবা 3 মহলৰ ওপৰত মাকজনী উঠি গ'ল আৰু 3 মহলৰ তলত কেঁচুৱাটো আছে। এতিয়া কেঁচুৱাটো যেতিয়ালৈকে নাকান্দিব মাকেতো নাজানিব 3 মহলৰ পৰা নামি আহিবনে বাৰু? 3 মহল বিল্ডিঙৰ ওপৰত মায়ে কাপোৰ মেলি আছে। কেঁচুৱা যেতিয়ালৈকে নাকান্দিব তেতিয়ালৈকে মাকে 3 মহলৰ পৰা নামি নাহিব, আহিবনে? ঠিক জীৱাত্মাবিলাক ভগৱন্তক যেতিয়ালৈকে নিবিচাৰে ভগৱন্তই কেতিয়াও ভগৱন্তই তেওঁক দৰ্শন নিদিব। আমি বিচাৰিবলৈ কান্দিব লাগিব। আজি আপুনি মই কান্দিছোঁ ইয়াত আহি, পূৰ্ব সংস্কাৰ আছে, ভগৱন্তৰ লগত সম্পৰ্ক আছে। শতকোটি জনমৰ ভৈলা মহাভাগ নৰহৰিৰক জীৱে তেবে পাৱে তাক যেবে মূৰ দয়া ভৈলা প্ৰতি আহি সেয়েহে পাৰিবে কৃষ্ণ আমাতো ভকতি। তো গতিকে এই পূৰ্ব সংস্কাৰে প্ৰাক জন্মানি অনুশিক্ষিতম, পূৰ্বতে তোমাৰ সংস্কাৰ থকাৰ কাৰণে আপুনি মই সকলোৱে আহি যে আজি কৃষ্ণ কথা শুনিছোঁ, শ্ৰৱণ কৰিছোঁ। যেনেকৈ গজৰাজ গজেন্দ্ৰৰ পূৰ্বজন্মৰ সংস্কাৰ, ইন্দ্ৰদৈম্য ৰজা আছিল। প্ৰাক জন্মানি অনুশিক্ষিতম, পূৰ্বতে তেওঁ সংস্কাৰ আছিল, সেইকাৰণে চিধাই আহি তেওঁ গজৰাজ হ'ল। ৰজা পৰীক্ষিতৰ প্ৰশ্ন আহি গ'ল, প্ৰভু বোলে কথা এটা বুজি নাপালোঁ। বোলে কি কথা? বোলে এনেতো মই জানো যে একেবাৰে জীৱনৰ অন্তিম বেলিকাত মানুহে তোমাৰ নাম স্মৰণ কৰিব নোৱাৰে, তেনেহ'লে গজৰাজটো পশু হয় বোলে, পশুটোনো কেনেকৈ স্মৰণ কৰিলে তোমাক? প্ৰশ্ন পৰীক্ষিতৰ। এই প্ৰশ্নটো আপোনালোকৰো হ'ব পাৰে যে গজৰাজটো অন্তিম সময়তে শুণ্ডে মেৰাই পদ্ম ধৰি ওপৰক তুলি গজেন্দ্ৰ শৰণ লৈলা ত্ৰাহি হৰি বুলি, যে প্ৰভু আপুনি কওকচোন যে মানুহৰে আপোনাৰ মোৰে অন্তিম সময়ত ঈশ্বৰৰ নাম স্মৰণ কৰিব নোৱাৰোঁ। আমি মানুহ হয়, আমাৰ জ্ঞান আছে, বিবেক আছে, কিন্তু গজৰাজটো এটা পশু, হাতী, সি কেনেকৈ ঈশ্বৰৰ নাম স্মৰণ কৰিলে অন্তিম সময়ত? প্ৰশ্ন আহি গ'ল ৰজা পৰীক্ষিত। তেতিয়া ভগৱন্তই কৈছে, এই শুকগুৰুৱে কৈছে, প্ৰাগ জন্মানি অনুশিক্ষিতম, পূৰ্বতে তেওঁৰ সংস্কাৰ আছিলে, তেওঁ ইন্দ্ৰদৈম্য ৰজা আছিল, তেওঁ ঈশ্বৰৰ পৰম ভকত আছিল। আপুনি ময়ো সেই ঈশ্বৰৰ ভকত আছিলোঁ বা সমস্ত শতকোটি জনমৰ ভৈলা মহাভাগ, আমাৰ মহাভাগ্য আছে। সেইকাৰণে দশমৰ আৰম্ভণিতে কৈছে, এই শতকোটি জনমৰ ভৈলা, অষ্টম স্কন্ধত আছে এইটো দেই বাবু। শতকোটি জনমৰ ভৈলা মহাভাগ নৰহৰিৰক জীৱে তেবে পাৱে লগ। জন্মে জন্মে কৰি আছে, জন্মে জন্মে আৰাধিছে যিটো মহাহৰি, তাহাৰ জিভাত নাম আহে হৰ হৰি। তেওঁৰ জিভাতে ৰাম নাম কৃষ্ণ নাম বেকত হ'ব বুলি কৈছে। এই ভক্তি তত্ত্ব কথাটো ইয়াত উল্লেখ কৰিছে আৰু কৈছে যে অভেদ ভাৱনা কৰি চিন্তি পাৱে মুক। জ্ঞানৰ ভক্তিৰ ফল নিষ্ফল নাযায়, নিষ্ঠে জানি বাহা দুয়ো পথে গতি পায়। যদিও জ্ঞান আৰু ভক্তি সমানেই ফল, কিন্তু জ্ঞানত অকণমান কঠিন থাকিলেও ভক্তিত একেবাৰে সৰল। সেইকাৰণে পূৰ্বতে ব্ৰহ্মাই একে চিত 3 বাৰ বিচাৰি পাইলে কৈ আহি মানে হাৰ, ভাগৱতত আছে হয়নে? যে এই যে শ্ৰৱণ কীৰ্তন উত্তম ভকতি, অল্পতে উপজে গোবিন্দত প্ৰেম ৰতি। আজি এই শ্ৰৱণ কীৰ্তন যোগেদি আমি ঈশ্বৰক অতি অপ্ৰয়াসে লাভ কৰিব পাৰোঁ। এনেতো ভগৱন্তক পোৱাটো বহুত দুৰ্লভ বুলি কৈছে। যেনেকৈ হীৰা পাবলৈ বহুত টান, হীৰা, তাৰ ভিতৰত আকৌ কহিনুৰ হীৰাটো পাবলৈ আৰু দুৰ্লভ।
আছে বোলে আছে ক'ত আছে বোলে ইংলেণ্ডৰ মিউজিয়ামত এক পিছে আছে কহিনুৰ হীৰা তো ভগৱন্তকো তেনেকুৱাই তাৰমানে ভগৱন্ত মানে যদিও দুৰ্লভৰো দুৰ্লভ আৰু সেই দুৰ্লভৰো দুৰ্লভ ভগৱানক আপুনি কাৰ যোগেদি পাব গুৰু প্ৰীতম গুৰুক যদি আপোনাৰ প্ৰতি কৃপা হৈ যায় অকপটে যদি আপুনি গুৰুক সেৱা কৰে ভক্তি কৰে আৰু সেই বৈকুণ্ঠৰ যোগী দুৰ্লভ বস্তুটো আপুনি পাই যাব দুৰ্লভ বস্তু কোন ভগৱান ঈশ্বৰ কৃষ্ণ যদি গুৰু আপোনাৰ প্ৰতি সন্তুষ্ট হৈ আছে সেইকাৰণে গুৰু সেৱাটো আমাৰ মূল বুলি কৈছে দে বাবা সমস্ত তাৰপিছতে কি কৈছে খুৰা খুৰ কীট পক্ষী সবাতেহে হম পৰম দুঃসাহিক মন ইন্দ্ৰিয় নিয়ম এই মন ইন্দ্ৰিয় নিয়ম কৰি অচিন্ত অব্যক্ত ব্ৰহ্মক মন অগোচৰ অব্যক্ত চিন্তন জ্ঞান পথৰ দুখতৰ অৰ্জুনক কৈছে যে এই জ্ঞান মাৰ্গটো এনেই মোক পোৱাটো পায় কিন্তু জ্ঞান মাৰ্গত এই কঠিনতাবিলাক আছে কি কঠিনতা ই ৰাম খুৰা খুৰ কীট পক্ষী সবাহাতে সম পৰম দুঃসাধ্য মন ইন্দ্ৰিয় নিয়ম অচিন্ত অব্যক্ত ব্ৰহ্ম মন গোচৰ অব্যক্ত চিন্তন জ্ঞান পথ দুখতৰ জ্ঞানৰ পথত মোক পোৱাটো পায় কিন্তু ৰাস্তাটো কঠিন যেনিবা আমাৰ এই স্থানলৈ আহিবলৈ হ'লে 3টা ৰাস্তা আছে এটা গাঁৱলীয়া পথ এটা বাইপাছ আৰু এটা চহৰীয়া